ডাঙৰ ৰখকে মাৰি দিছোঁ চোন বাৰু গুন্ধি কৰি যি হয় হ'ব মই এইবোৰ সেই বেচ চেচ কৰি অনা নাই নহয় বেচ কৰা কাৰণে নহয় মদ ধৰে বোলে কোনে কৈছে গৰম উঠিছে ভাতৰ বিষত ভাত খাব নাপায় কেনেকুৱা কি খব এতিয়া আচৰিত কথাটো ৰাতিপুৱাতেনো কেলেনো মেঘটোৱে বৰষুণ দিব বিচাৰিছে নাজানো হা ৰাতিটো এনেই থাকিলে এতিয়া দিনত সাৰ পালে কাৰণ কেলে এই কথাষাৰ ক'লো ৰাতি মানুহবিলাক শুই যায় ৰাতি বৰষুণ দিলেও একো আপত্তি নাথাকে দিনত প্ৰত্যেক মানুহৰ কাম থাকে ধনী দুখীয়া বুলি কথা নাই চব জীৱ জন্তুৱে হা গছ গছনিলৈকে দিনত কাম থাকে মানুহৰ দিনত যদি বৰষুণ দিয়ে নহয় এই ৰাতিপুৱা বেলাতে শেষটো নহয় বাৰু যাৰ মানে নকৰিলেই নহয় নগ'লেই নহ'ব কামলৈ সিহঁতসকলৰ অকণমান অসুবিধা হ'ব বাকী মধ্যবিত্ত মানুহসকলৰ চিন্তা নাই যাৰ কামলৈ নগ'লেই নহ'ব সিহঁতৰহে দিগদাৰ কাম কৰিয়ে সিহঁতৰ সেই ৰাতিপুৱাৰ সাঁজটো বা দুপৰীয়াৰ সাঁজটো বা গধূলিৰ সাঁজটো আহে ন বাৰু দিয়ক নমস্কাৰ মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিডিঅ'লৈ আৰু আজিৰ দিনটোত মোৰ লগত যি হ'ব মই এইখিনি আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাব চেষ্টা কৰিম মই গৈ আছোঁ এতিয়া বাৰীলে তাকে মই ভালেমান দিনৰ পৰা ভাবি আছোঁ মোৰ লগত হৈছে কি আচলতে মোৰ কাম কৰিবলৈ মন নোযোৱা হৈছে ঘৰত মোবাইলটো টিপি থাকিবলৈ মন যায় এনেই থাকিবলৈ মন যায় একদম আচৰিত মানে আৰু এইটো মোৰ লগতে হৈছে বুলি মই ক'বলৈ যোৱা নাই কাৰো মন নাযায় কাম কৰিবলৈ কিন্তু উপায় নাইকিয়াত উপায়হীন হৈহে কৰে এই আমাৰ নিচিনা ল'ৰা ছোৱালীবিলাকৰ কথা কৈছোঁ দেই
কাম আছে বহুতবোৰ, যিবোৰ কামৰ অন্ত নাই, কিন্তু কামবোৰ কৰিলে শেষ হৈ যাব কিছুদিনৰ বাবে, ধৰক এমাহ কিছুমান কাম এসপ্তাহ, কিছুমান কাম 5 দিন। তাকে ভাবিছোঁ আজি দিনৰ দিনটো এই ঘৰতে থাকোঁ নেকি বোলো। মনটোক জানো কেলে বুজাব নোৱাৰি, আচৰিত মানে এই পাগলা টাইপৰ মনটো। এইবিলাক মনটোৱে ভালেই নাপায়, এই এনেই ঘূৰি ফুৰিবলৈ বহি থাকিবলৈ এইবিলাকহে বিচাৰে মনটোৱে, কেলে একদম বুজাব পৰা নাই জানো, আচৰিত মানে। নলখাবি তাক দাঁত। অঁ ৰাতিপুৱাৰ ভাতটো ঘৰ পৰিয়ালে মিলি মানে লগে ভাগে খালোঁ। আৰু পাত চিঙা মানুহ আহিলে, মাইকী মানুহ এজনী, মতা মানুহ এটা। কুকুৰ বিক্ৰী কৰি পেলাই নিচে পাপাই মোক খোল খাই গ'ল গৈছে। বলক পকেটত তামোল লৈ আহিছোঁ। এবাৰ তই উঠিছে নাই? হে আহিছে 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 লাহে দিহে। আমাৰ ৰাস্তাটো এনেকুৱা, এইবোৰ গোটেই বানপানী হৈছিলে, এতিয়া শুকাইছে অলপ অলপ। এইফালে চক পানী আছে কি এইফালে, কি ক'ব। আমাৰ গাঁৱত থকা এই নদীখনে এদিন জান খাব আমাৰ গাঁৱৰ মানুহবিলাক, সঁচাকৈ। ঘৰত মই তামোল খাই অহা নাই, এই বাগানত খাম এতিয়া, ধপাত চূণ লগাই, মজা আছে। ব'লক গেটখন খুলি লওঁ ৰ'ব। ব'লক ব'লক। চোতালত গোটেই পানী আছিলে সেইদিনাখন, বানপানী হোৱা দিনাখন, এতিয়া শুকালে বাৰু। এনেকৈ কিনাই দি যাওঁগৈ ৰ'ব। এইবোৰ চক অৱস্থা কেনেকুৱা। উপায় নাই, কি কৰিব ন। এইটো পুখুৰী বুৰিলে, সেইটো পুখুৰী বুৰিলে, সেইফালে চিধা পোনকৈ আৰু মানে সেইটো চাইডে আৰু এটা পুখুৰী আছিলে, সেইটো বুৰিলে। আমাৰ ঘৰত 3টা বুৰিলে, ক'ব নালাগে মানে বুৰিলে ভালে মানুহ। এনে কৰি ন এনে কৰি মই সেই গছৰ পুলিটা কাটিলোঁ নহয়, এতিয়া বুদ্ধি এটা দিয়া বোলো, কি বুলি বুদ্ধি তোমালে মই এইবোৰ সেই বেচ চেচ কৰি অনা নাই নহয়। কোনে কৈছে ফাল্টু তেনেকুৱা কথা নকবা, মানুহে গুন্ধি খাই কেলে, একো নহয়। মই বিশ্বাস এইটো সেইটো সেইবোৰ মুঠতে কোনে খায়, সেইটো উতনোৱাটোৱে খায় তেনেকৈ। তামোল নথকাটোৱে, যাৰ ঘৰত তামোল নাই নহয়, গছ এজোপা নাই নহয়, সি কেতিয়াও সেইটুকুৰি পেলাব নোৱাৰে, গম পাইছা। সেইবোৰ স্বভাৱ বেয়া, লোকক দেখি সেইবোৰ কোৱা, একো নহয়, একো তেনেকুৱা নহয়। ভন ভন কথা বোলে, সেইটোৱে কৈছোঁ, সেইবোৰ লোকক দেখি কোৱা। তামোল চোৱা কাটি কৰি এনেকৈ সেই অকণ কামুৰি এডোখৰ পেলাই দিয়াটো সেইটো উচিত নহয়।
নেপেলায় কোনো নেপেলায় আৰু গোন্ধি খাই কেলে আমাৰ মায়ে কোৱা মতে কোনোবাই কিবা কৰি দিছে বুলি খায় মানে গোন্ধি খালে যিকোনো বস্তু ঐ নিংকৈ মোক এখন কৈ দিওঁ পাণ 3 খিলাত চূণ ধপাত লগাই দিয়ে ঠিকছে কৈ যাবা ডাঙৰ চেকা লাগিলে চাহ কৰি তলতে ঠিকছে লগাই দিয়া আছে হৈ যাব আৰু অকণ লগাই দিয়া হয় হ'ব মই নাজানো নহয় লোকে কিমান তামোল খাই চূণ খাই আৰু হেৰি দিবলৈ থাকিলে ধপাত ইয়াত চুলাই মই দি থোৱা হে ইয়াত চুলাই মই দি থোৱা তাৰমানে পাতত দি থৈ দিবা ফুল প্ৰথমতে পাত ধুই ল'বা তিয়াই থৈ দিবা কি বস্তু ধপাতখিনি অঁ তাৰপিছত তিয়াই পেলানি তিনিখন পাণ 2খন তামোল 3খন ইমান ডাঙৰ ডাঙৰ তামোল 3খন আৰু এখন অঁ সেইটো কৰি পাণ আৰুখন পাণ ইমান ধন্যবাদ দেই এটা তামোল চাই লৈছোঁ মানুহ ঘৰ মানুহে চাই আছে তামোল বুটলোতে তামোল বুটলিছোঁ ঘৰৰ পৰা মই কাটি লৈছোঁ এওঁ 2টা বুটলিছোঁ পেট গেলাকেইটাই নিবা মোক এনেকুৱা কটা এখন সোনকালে আনি দিবাচোন ইয়াতকৈ দীঘল এইডোখৰ ডাঠ মানে কাটিবলৈ এইডোখৰ চিঙামূৰীয়া দীঘল তাৰ এতিয়া মই আৰু দুপৰীয়া চাহ খাম এই বাগানৰ ইয়াতে মায়ে চাহ লৈ আহিছে মই খাইছোঁ তামোল নোখোৱা মানুহটোৱে তামোল খাবলগীয়া আছে দাঁতৰ কাৰণে যিটো দাঁত মানে মোৰ বিষ হৈ থাকে সেই দাঁতটো মানে প্ৰেছাৰ দিছোঁ লাহে ভাত খাওঁতে মোৰ খেলি মেলি হয় নহ'লে চেঙেলটোমান হ'বনে সেইটো আকৌ সিঁচি পেলাই ওলাব মেচিন লগাই সিঁচি পেলাব লাগিব যোৱাই মাছটো ধৰা যদি মই সিঁচি পেলাম 2:19 জোৱাই খাবলৈ লৈছে দুপৰীয়াৰ ভাত জোৱাই খানা কি আছে দেখাইছোঁ জোৱাই আজি সাংঘাতিক খানাচোন কি চব্জি এইটো পিটিকা মজা আৰু নিংকৈ হ'ব ইয়াত ধুন্দুলি কি তোৰ খাই জোৱাই কেলে টিভিক চাই থাকা ইয়াত চব ৰেকৰ্ড হৈ আছে টিপিক চাই থকা চাবই আৰু মানুহৰ চকুহে হেকুটি পাৰি গৈছে সি একেবাৰে ইমানেই নোপোৱা চোৱাতে চাইছে আৰু বেয়া পইচা দেই জলকীয়াতে ঠিকছে কামত দি দিওঁ নহয় হেৰিয়া হৈ গ'ল গৰমে গৰমে খাম masakan aku dia
মই পেক কৰি বুলি ক'ব কৈছিলোঁগৈ আৰু ভাত খায়ে হ'বগৈ হ'ল নহয় আছে মেট্ৰিকৰ দোকান চেনা আনিছিলোঁ মানে এনেকুৱা হ'ল নিং কৰি আনিছোঁ বুলি কৈছে আৰু হেৰি আছে কি আছে মোকে দিছা নেকি তোমাক দিছোঁ কৈ দিয়া মই আৰু মোকে দিছা নি মোৰখিনি উলিয়াই লওঁ নে নুলিয়াওঁ ন হাতে 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 এই মই ভাত খাই আছোঁ দিয়া কোনতে দিয়া নালাগে লাগি ধৰিলে মই দি দিম দিয়া মোক একদম তাককে দিয়া বছ ই বগালি দিলা ইমানকৈ নাই দিয়া নালাগে হৈ গ'ল নালাগে ল'লো কেইটামান ল'লো হ'লে নালাগে এই কেইটামান ল'লা তাককে দিয়া দুটামান নালাগে 3:34 2 নম্বৰ বাৰৰ বাবে আকৌ সিহঁতে চিঙা পাতখিনি ল'লোঁ এইখিনি লৈ আকৌ ঘৰলৈ যাওঁ দেউবাকে ভাঙিছিলে 5:28 হ'লগৈ আৰু আজি বাগানখন পাত ছিঙি শেষ কৰিম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ মই এই অলপ আগতে পাত ছিঙিবলৈ ধৰিছিলোঁ কিন্তু নহ'লগৈ অলপ থাকিলেগৈ আৰু যদি পাত ছিঙা হয় কালিলৈ 10-12 কেজিমান পাত ওলাব গাড়ী আহিলে ঘৰলৈ যাওঁ ফোন কৰি আছে 2-3বাৰ ফোন কৰিলে গৈ আছোঁ বুলি মিছা কথা কৈ আছোঁ